এযোৰ দুযোৰ নহয় বিয়াত এযোৰ দুযোৰ কিনে কি লাভ গতিকে এতিয়া বিয়ৈ বিয়নিৰ লগত আহিলো বিয়াৰ বজাৰ কৰিবলৈ লৈ আহিলে আৰু ইয়াৰ পৰা চাদৰ মেখেলা লৈছো বেলেগৰ পৰা চেলেং কাপোৰ গামোচা সকলো দুখীয়া মানুহৰ ঘৰ জেচিবি লগাই ভাঙিছে দুখীয়া মানুহক উচ্ছেদ কৰিছে কিন্তু ধনী মানুহক উচ্ছেদ কৰা সাহস নাই আৰু সেইকাৰণে একো উপায় নাপায় এতিয়া ব্যক্তিগতভাৱে মোক আক্ৰমণ কৰিবলৈ বিচাৰিছে ব্যক্তিগতভাৱে মোৰ পৰিয়ালটোক আক্ৰমণ কৰিবলৈ বিচাৰিছে যেতিয়া আমাৰ চৰকাৰ গঠন হ'ব প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত আমি এই কাৰা আইন বাতিল কৰিম Hello guys, aku সকলো ভালে আছে আজি মই আজি নন্দা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো মই আজি দিকু আপোনালোকক আজি ইমান দিনৰ মই লগ পাছো ববক পুৰা এক্সাৰসাইজ কৰি আছে বব কেনেকুৱা লাগিছে আজি দিকুৱে আৰম্ভ কৰিছে দে ভিডিঅ' মই এক্সাৰসাইজ কৰিছো ফকত দিছো যে একবাৰ খিনাবলে যিমান পায় এক্সাৰসাইজ কৰিব লাগে এইটো চেহেৰা নহব কিমান হ'ল 1 ঘণ্টাই হ'বহি 1 ঘণ্টা হ'বহি লগ পাই আছো আকৌ আপোনালোকক আজি দিকুৱে আৰম্ভ কৰিলে ভিডিঅ'টো লগ পাইছো আজি পুৰা ধামাকা ভিডিঅ' এটা হ'ব হয় নহব হয় এইয়া চাওক আহি পেলাই পালোহি চিৰিয়াখানাত দুইটাকে একদম লৈ আহিছো আৰু এইফালে আমাৰ বিয়নি আছে এইফালে চাওক এইফালে বিয়নি কিন্তু আমাৰ আজি মানে কি বুলি কম দিন বেয়া কাৰণ আজি শুকুৰবাৰে বোলে চিৰিয়াখানাত আৰু এটা দিন বেয়া কিয় শ্বিলং যাব নোৱাৰিলো আজি শ্বিলং যাব নোৱাৰিলে আৰু মানে তথাপিতো আজি এনেকুৱা বজাৰ কৰিম ফেঞ্চিত আমি কিহত যাম অটত যাম নিজৰ গাড়ী এটা পাৰ্কিং কৰিলো টেম্পুত যাম গতিকে ব'লক একদম ফেঞ্চি বজাৰত এতিয়া একদম আজি বিয়নিৰ লগত প্ৰথমবাৰ আহিছো ফেঞ্চি বজাৰলৈ আৰু আমাৰ আহি আছে ভাল ভাল খবৰবিলাক সেইকাৰণে তাতে বজাৰ চজাৰ কৰোঁগে আৰু ন গতিকে ব'লক আপোনালোক আমাৰ লগত আহক চাওক এতিয়া চিটি বাছত বহিছো আৰু এইফালে আমাৰ বিয়নিক বহাই দিলো এইফালে একদম বিয়ৰ পুৰা থিয় আহি আছে ভাল লাগিছে কেতিয়াবা উঠিব লাগে এনেকৈ আৰু গাড়ী থলো ইয়াতে চিৰিয়াখানাৰ সন্মুখতে বিয়ৰহঁতৰ গাড়ী আৰু আমাৰ গাড়ী দুইখন তাতে পাৰ্কিং কৰিলো কৰি এতিয়া আহি আছো চিটি বাছৰ আমেজ লৈছো বহুত বছৰৰ মূৰত উঠিছো এনেকৈ সেয়েহে আপোনালোককো অকণমান এতিয়া চাওক ধুনীয়াকৈ একদম কাপোৰৰ দোকানত মানে ফেঞ্চি বজাৰত আছো ইয়াত বান্দলে কাপোৰ উঠাব লাগিব কাৰণ এযোৰ দুযোৰ নহয় বিয়াত এযোৰ দুযোৰ কিনে কি লাভ গতিকে এতিয়া বিয়ৈ বিয়নিৰ লগত আহিলো বিয়াৰ বজাৰ কৰিবলৈ লৈ আহিলে আৰু ইয়াৰ পৰা চাদৰ মেখেলা লৈছো বেলেগৰ পৰা চেলেং কাপোৰ গামোচা সকলোখিনি আজি মানে বজাৰ কৰিছো আৰু বিয়া কেতিয়ালে সেইটো আপোনালোকে ভিডিঅ'সমূহ চাই থাকিলে গম পাব ফটককে এদিন গম পাই যাব আৰু ন আগৰ পৰাহে কৈ নাথাকো বিয়নি আগতে কৈ নাথাকো আৰু জমা কৰিছে আৰু ইয়াৰ পৰ্দা কাপোৰ বেডশ্বীট মানে ইয়াৰ পৰাই সকলোখিনি লোৱা হৈছে আৰু এতিয়া ইয়াত খোৱা দেখিছেই নহয় আৰু পেকিং কৰি আছে আহিলো সকলোখিনি বজাৰ কৰিবলৈ একদম বিয়ৈ বিয়নিৰ লগত আহিছো মানে বহুতখিনি বজাৰ কৰিছো আৰু মোকো দিছে কাপোৰ কানি মোক কি দিছে আপোনালোকক দেখাম বাৰু গতিকে ব'লক একদম ইয়াৰ পৰা ওলাই এতিয়া হোটেলতহে লগ পাম আপোনালোকক ভোক লাগিছে তেতেলী লৈ লৈছো চাওক তেতেলী লৈছো ইয়াত গৰমত একদম লাগিব নহয় এতিয়া তেতেলী চব লৈ লৈছো এয়া বগৰীও দি আছে ন আহি পেলাই ঘৰ পালোহি এনেকুৱা ভাগৰ লাগিছে দিকু দেখা ধৰি দিয়া না কেমেৰাটো আহি পেলাই ঘৰ পালোহি আৰু ক'ত গ'লো আপোনালোকক কৈছোঁ শুনক প্ৰথম গ'লো আমি মাজুলীৰ পৰা আহিলোঁ গোৱালপাৰা তাৰপাছত আহিলোঁ গুৱাহাটী আৰু গুৱাহাটীৰ পৰা আজি আহি পালোহি নগাঁও আৰু গুৱাহাটীত বহুত বজাৰ কৰিলোঁ মানে আমাৰ পাহি মাইনাৰ বিয়া পালেহি আৰু বিয়া ডেটটো আপোনালোকক ক'ম বাৰু দেই বিয়া কেতিয়া আপোনালোকে গম পাব আৰু বিয়াৰ কাৰণে বহুত বজাৰ কৰিলোঁ বিয়ৈ বিয়নি সকলো আহিলে আৰু লগ খাই পেলাই আমি ফেঞ্চি বজাৰতে বহুতখিনি কাপোৰৰ বজাৰ কৰিলোঁ আৰু ময়ো আনিলোঁ 4যোৰ কাপোৰখিনি দেখাই দিয়া না তুমি 4যোৰ কাপোৰ আনিছো আপোনালোকক দেখাইছো চাওক দেখাই দিয়াচোন এযোৰ ভালকে দিয়া এযোৰ হ'ল এযোৰ চাওক আপোনালোকক খুলি দেখাম বাৰু এযোৰ তাৰপাছত এযোৰ আনিছো এযোৰ সলাই পিন্ধিবলৈ তাৰপাছত এযোৰ আনিছো এযোৰ আৰু এযোৰ আৰু কেনেকুৱা লাগিছে ক'ব আৰু এযোৰ নাই সেইটো নহয় গতিকে কেনেকুৱা লাগিছে আপোনালোকে ক'ব 5যোৰ আনিছো কাপোৰ আৰু এতিয়া মই আপোনালোকক কওঁ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা উদাত্ত ভাষণ আপোনালোকক শুনাবলৈ ওলাইছো আৰু সকলোৱে একদম মানে এবাৰ এনেকুৱাকৈ প্ৰচাৰ হৈছে যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া এবাৰ জিকিব যোৰহাট সমষ্টিত আৰু সেইটো হয়ও বাৰু কাৰণ তেওঁ এজন উপযুক্ত প্ৰাৰ্থী সেইটো হয় আজি শুই ভিডিঅ'টো কৰিছো দেই বহুত মাথা বিষাইছে
একদম উপযুক্ত প্ৰাৰ্থী বুলি কৈছোঁ তেখেত। আৰু তেখেতৰ লগত যিটো আমাৰ মানে প্ৰচাৰ চলাইছে, সেই প্ৰচাৰত মানে আমাৰ বিজেপিৰ নেতাসকলে হয়তো বহুত কথা ভাবিব লগাত পৰিছে, মহে কামুৰিছে। গৌৰৱ গগৈ যিটো প্ৰচাৰ অভিযান, সেই প্ৰচাৰ অভিযানত ইমান বহুত সংখ্যক লোক ওলাই আহিছে আৰু ইমান সুন্দৰ ভাষণ দিছে। ভাষণ বুলিয়ে নহয়, তেওঁ কৰিও দিয়ে বাৰু সেইখিনি, গোটেইখিনি তেওঁ পিতৃৰ পৰা সেইখিনি অনুপ্ৰেৰণা পাইছে। পিতৃয়ে তেওঁক আদৰ্শ, তেওঁ প্ৰথম পিতৃয়ে আদৰ্শ, বহুত ভাল কাম কৰি গৈছিলে, আমাৰ মাজত বৰ্তমান নাই বাৰু তেখেতৰ পিতৃ। আৰু তেখেতৰ পিতৃৰ অনুকৰণ তেখেতে কৰিছে, গতিকে সেই অনুকৰণখিনি কৰি পেলাই তেওঁ আগবাঢ়িছে, বহুত ভাল লাগিছে। আৰু মইতো ফুল ছাপোৰ্ট কৰোঁ দেই গৌৰৱ গগৈ ডাঙৰীয়া। আৰু ইয়াৰ পাছত কৈছোঁ, তেওঁ যিটো মানে প্ৰচাৰ অভিযানত মানে আমাৰ যোনসকল বিজেপি নেতা অকণমান হ'লেও থমকি খাইছে, কিন্তু থমকি ৰৈছে, ভয় খাইছে, বহুত ভয় খাইছে, বহুতেই ভয় খাইছে। আৰু আজিকালি নিউজ চাবই নোৱাৰি, গৌৰৱ গগৈৰ প্ৰচাৰটো বেছিকৈ হৈ আছে। গতিকে মই যেতিয়া মাজুলীত আছিলোঁ, আপোনালোকক কৈছোঁ, তেতিয়া তাত মানে মিটিংখনত এটেণ্ড হ'বগৈ নোৱাৰিলোঁ, কিন্তু তাৰ ভাষণসমূহ মোৰ ভিডিঅ' কৰা হৈ আছে। বহুতে তেনেকৈ ভিডিঅ' যেতিয়া কৰিছিলে তাৰ ভিডিঅ' ক্লিপ মোৰ হাতত আছে। মই এতিয়া আপোনালোকক তাৰ ভিডিঅ' ক্লিপসমূহ দেখাম আৰু আপোনালোকে চাব, ইমান ধুনীয়া ধুনীয়া একদম কথা কৈছে নহয়। গতিকে মই আপোনালোকলৈ আগ নবঢ়োৱাকৈ থাকিব নোৱাৰিলোঁ, এতিয়া আগবঢ়াম। আৰু এনেকৈ ভিডিঅ' বনোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব দেই। আজি মানে বহু দিনৰ মূৰত এনেকৈ শুই পেলাই, মানে মোৰ ভিডিঅ'ত আপোনালোকে দেখাই নাই এনেকৈ শুই শুই ভিডিঅ' বনোৱা। আজি প্ৰথমবাৰ বনাইছোঁ, মানে ইমানেই মাথাটো মানে বিষাই আছে, সেইকাৰণে ভিক্সটো দেখাই আনি দিয়াচোন। আৰু ডিকু দেখালে দেখিছে, এইয়া চাওকচোন, দিয়া এইটো ইয়াতে মোৰ বক্সৰ ওপৰত কি কৰি আছে। এইফালে আমাৰ বক্সটো হোম থিয়েটাৰটোৰ ওপৰত। আজি ঘৰত ডিকু দেহা আৰু মই অকলে আছোঁ। আৰু মিষ্টাৰ আহি পাবহি ৰাতিপুৱা 10টা বজাত। আৰু মই অহাৰ আগে আগে এঘণ্টামানৰ আগে আগে কাকু মাইনাহঁত, সৌভিক, ৰোজ সকলো গৈছে গুৱাহাটীলৈ, কাৰণ তেহেঁতৰ তাত শ্বুটিং আছে কাইলৈ। আৰু ৰাতিপুৱা মই যাম 10:30 বজাত আমাৰ যোনভাগ আমাৰ গাঁৱৰ নামঘৰ, আমাৰ গাঁৱৰ নামঘৰ ভাগত মই মানে পানীৰ কামখিনি কৰি দিছোঁ দেই। মই কৈছোঁ আপোনালোকক, মানে মটৰৰ পৰা আদি কৰি গোটেই পানীৰ কামখিনি আৰু টেংকি সকলোখিনি মানে মই দিম বুলি যিহেতুকে কথা দি থৈছিলোঁ। কাইলৈ আমি সেইখিনি কিনিবলৈ যাম মিষ্টাৰৰ লগত। আৰু সেইখিনি কিনি আনি পেলাই ঘৰত মানে আমি মিস্ত্ৰীও ঠিক কৰি থৈছোঁ, যোনে লগাব। আৰু আমি সেইখিনি বস্তু কিনি আনি পেলাই নামঘৰত দিম। তাৰপিছত মই এফালে যাম, আৰু ক'ত যাম আপোনালোকে মোৰ ভিডিঅ'সমূহ চালে গম পাব। তাৰপিছতে আৰু বহুত কাম কৰি আছোঁ বাৰু, সেইখিনি আপোনালোকে গম পাব। মানে সেইখিনি কাইলৈ নামঘৰৰ বস্তুখিনি দিয়াৰ পাছতহে মনটো ভাল লাগিব, কাৰণ আমাৰ এতিয়া নামঘৰৰ মণিকূটৰ কাম কৰি আছে। আৰু তাত যদি এতিয়া মণিকূট ভাগত যদি টিংটো লগাই দিয়ে, টিং লগালে মানে আমাৰ বৰিঙৰ পাইপটো পুতিব নোৱাৰিব। সেইকাৰণে কাইলৈকে যাম, আৰু সেইকাৰণে আজিয়ে মানে পটাপট গুচি আহিব লগা হ'ল গুৱাহাটীৰ পৰা, নহ'লে কাইলৈহে আহিলোহেঁতেন। আৰু মোক ফোন কৰিলে আমাৰ ৰাইজেই কৈছে যে কল্পনা আহিব লাগিব, কাইলৈ বস্তুখিনি আনিব লাগিব। সেইকাৰণে আৰু কাইলৈ এওঁক আহিব, ঘৰ পাবহি, কাৰণ এইকেইদিন বন্ধ আছে ফাকুৱাৰ কাৰণে, অফিচ বেংক বন্ধ। তেওঁৰ লগতে সুন্দৰকৈ বস্তুখিনি কিনি কৰি আনিমগৈ। অনাৰ পিছত যেতিয়া নামঘৰত একদম দিম, তেতিয়াহে মনটো ভাল লাগিব। তেতিয়া অকণমান সময়ৰ কাৰণে হ'লেও মানে 3 দিনৰ কাৰণে ফ্ৰী হ'ম, আৰু তেতিয়া যাম বেলেগত ভিডিঅ' বনামগৈ, আপোনালোকে চাব। আৰু এতিয়া আহক, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ মিটিংখন আপোনালোকক সুন্দৰকৈ শুনাইছোঁ, আহক। ইমান বেছি চিঞৰিলে বিজেপি ভয় খাই যাব। আজি এই মঞ্চত উপস্থিত থকা আজিৰ সভাৰ সভাপতি, ব্লক কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ শইকীয়াদেৱ, জিলা কংগ্ৰেছৰ সভাপতি কোকেশ্বৰ বৰা ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া, ইয়াত উপস্থিত প্ৰাক্তন বিধায়ক অনন্ত বুঢ়াগোহাঁই ডাঙৰীয়া, বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ সমিতি সাধাৰণ সম্পাদক ৰামনা বৰুৱা ডাঙৰীয়া, সাধাৰণ সম্পাদক ডক্টৰ জয়প্ৰকাশ দাস ডাঙৰীয়া, সম্পাদক বিষ্ণু কমল পায়েং ডাঙৰীয়া, সম্পাদক মেঘনাথ চেত্ৰী ডাঙৰীয়া। ইমান বেছি চিঞৰিলে বিজেপি ভয় খাই যাব। আজি এনেকুৱা লাগিছে যেতিয়া এজন যুৱক বহুত বছৰ ঘৰৰ পৰা বাহিৰত থাকে, কামৰ কাৰণে বাহিৰলৈ যাবলৈ হয়, আৰু যেতিয়া উভতি আহে, সেই গাঁৱৰ ভিতৰত যে পৰিৱেশ থাকে, আজি আপোনালোকৰ মাজত আহি এই তেনেকুৱা এটা পৰিৱেশ মই পাইছোঁ। আজি আপোনালোকে যি মৰম, যি শ্ৰদ্ধা আগবঢ়াইছে, মই তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
মোক আজি দিনত ক'লে যে 6 মাহ আগতে আমাৰ মাজুলী এটা পবিত্ৰ শিৱ মন্দিৰত ৰাইজে সেৱা কৰি প্ৰাৰ্থনা কৰিছিল যে কংগ্ৰেছ দলত যেতিয়া প্ৰাৰ্থী তালিকা ওলাব তেতিয়া যোৰহাট লোকসভাৰ সমষ্টিৰ পৰা মোৰ নাম ওলাব লাগে। আজি সেই পবিত্ৰ মহাদেৱৰ মন্দিৰৰ ওচৰত গৈ মই মাজুলীবাসী ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো যে আজিৰ পৰা 6-7 মাহ আগতে আপোনালোকে যে মোক আদৰিবলৈ যে আৰম্ভ কৰিলে মই তাৰ বাবে সঁচাকৈ কৃতজ্ঞ। আৰু মই কথা দিছো যে আপোনালোকে মোৰ পৰা যিমান আশা কৰিছে ভৱিষ্যত তাতকৈ দুগুণ বেছি মই কাম কৰি দেখাম। এতিয়া আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময় আহা 30 দিন। এই 30 দিন দিনে ৰাতি আমাক এক কৰিব লাগিব। বৰ্তমান চৰকাৰে হিতাধিকাৰীসকলৰ লগত আৰু বিভিন্ন তেওঁলোকৰ ধন বল বাহুবল লগত প্ৰশাসনিক তেওঁলোকৰ তাকত লগত আমালোকৰ দল নেতৃত্ব বিচাৰিছে যে আমাৰ অসমৰ যুৱক যুৱতীসকল য'তে আছে মাজুলীৰ ভিতৰতে হওক বা মাজুলীৰ বাহিৰত হওক আহা 30 দিন এই যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত আহি প্ৰত্যেক ঘৰত প্ৰত্যেক মানুহৰ ওচৰত গৈ ক'ব লাগিব যে যোৰহাট এবাৰ যুঁজিল আৰু যোৰহাট এবাৰ জিকিল। মই সংগঠনক যথেষ্ট সন্মান কৰোঁ আৰু সদায় মোৰ উদ্দেশ্য হয় যে কংগ্ৰেছ দলৰ সংগঠনটো আৰু শক্তিশালী হ'ব লাগে। তো সেইকাৰণে আমাৰ ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কমিটি, মহিলা কংগ্ৰেছ, যুৱক কংগ্ৰেছ, NSY, য়াং ব্ৰিগেড, SC চেল, মাইনৰিটি চেল, SC চেল সকলোকে মই অনাগত দিনত সক্ৰিয়ভাৱে আৰু নিজৰ মাজত সম্পৰ্ক কোঅৰ্ডিনেশ্যন আৰু বৃদ্ধি কৰিবলৈ মই আহ্বান জনাইছো। এই ক্ষেত্ৰত বহুত আমাৰ নৱপ্ৰজন্ম বা সচেতন নাগৰিক আমালোকৰ ওচৰলৈ আহিছে, আমালোকক যোগদান কৰিছে, আমালোকক পৰামৰ্শ দিছে আৰু সেইকাৰণে এই 30 দিনৰ ভিতৰত আমিও নিজৰ দলৰ দৰজা মুকলি কৰি যিসকলে আমাক দলৰ ভিতৰত আহিবলৈ বিচাৰে, দলটোক যোগদান কৰিবলৈ বিচাৰে সকলৰ কাৰণে দৰজা খুলি আমি চবকে লৈ আমাৰ দলটোক আৰু শক্তিশালী কৰা সময়টো আহিছে। এই ক্ষেত্ৰত আমাৰ দল অকলে নহয়, আমাৰ দলৰ লগত ৰাইজৰ দলৰ লগত জাতীয় পৰিষদ, দলৰ লগত আম আদমি পাৰ্টি দল আছে। আমি য'তে আমি পাৰোঁ আমি নিজৰ লোকেল আৰু ব্লক লেভেল কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰি আমি নিজৰ এটা শ্বেডিউল দিব লাগে যে আমি কেনেদৰে সমষ্টিটো ভাগ কৰিম, কেনেদৰে আমি ৱাৰ্ড ৱাইজ ভাগ কৰিম। আমালোকৰ এটাই কাম যে অহা 30 দিনৰ ভিতৰত আমি সকলো ঘৰৰ ওচৰত গৈ মানুহক বুজাব লাগিব যে এই যে মোদী বিজেপি যে বাৰম্বাৰ মোদী কৈ থাকে, এই মোদী মানে মূল্য বৃদ্ধি। এই মোদী মানে মূল্য বৃদ্ধি। মোদী অহাৰ পিছত এটাই পৰিৱৰ্তন দেখা পালো, নহৰু 1 কেজি দাম এতিয়া 400 টকা হৈ গৈছে। মোদী অহাৰ পিছত আমি পৰিৱৰ্তন দেখা পালো যে নিমখৰ দাম 20 টকা হৈ গৈছে, চাউলৰ দাম 50 টকা হৈ গৈছে আৰু গেছ চিলিণ্ডাৰ দাম 1000 টকা হৈ গৈছে। মোদী মানে মিছা কথা, 15 লাখ টকা কাৰো একাউণ্টত সোমোৱা নাই, কলা ধন অহা নাই, 6টা জনগোষ্ঠী জনজাতিকৰণ পোৱা নাই। এই ক্ষেত্ৰত আমাৰ দল অকলে নহয়, আমাৰ দলৰ লগত ৰাইজৰ দলৰ লগত জাতীয় পৰিষদ, দলৰ লগত আম আদমি পাৰ্টি দল আছে। আমি য'তে আমি পাৰোঁ আমি নিজৰ লোকেল আৰু যিসকলে আজি কা বিৰুদ্ধে সংগ্ৰাম কৰি আছে আমাৰ সকলৰ কাৰণে আমাৰ বিকল্প যথেষ্ট সহজ সৰল। অনাগত দিনত হাতৰ চিনপত ভোট দিয়ক আৰু কা আইন বাতিল কৰক। যদি আমাক কা নালাগে তেতিয়া হাতৰ চিনপত আমাক ভোট দিব লাগিব। আৰু ইণ্ডিয়া এলায়েন্সৰ যেতিয়া আমাৰ চৰকাৰ গঠন হ'ব, প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত আমি এই কা আইন বাতিল কৰিম। পাৰ্লামেণ্টৰ ভিতৰত আমি মাজুলী মানুহে কি বিচাৰে
এইখিনি কথা আমাক শুনি পাব লাগিব। আজি মাজুলী অঞ্চলৰ ৰাইজে গৰাখহনীয়াৰ পৰা যথেষ্ট তেওঁলোকৰ অসুবিধা হৈ আছে, কিন্তু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ পৰা যিমান টকা আহিব লাগিছিল, কেন্দ্ৰ চৰকাৰৰ পৰা যিদৰে পেকেজ আহিব লাগিছিল, সেই পেকেজ আজি তাৰিখত অহা নাই। আমাৰ চৰকাৰ আহিলে কেন্দ্ৰ চৰকাৰৰ পৰা আমি গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে মাজুলীৰ কাৰণে আজি বিশেষ পেকেজ আমি আনিম। আজি বহুত মানুহৰ ভূমিপট্টা নাই, ৰাস্তাৰ কাষত তেওঁলোকে আছে, হাজিৰাও কৰে, কিন্তু তেওঁলোকৰ ভূমিপট্টা নাই। আজি গুৱাহাটীৰ ভিতৰত আমি দেখা পাইছো যে শিলহাসৰ বিলৰ কাষত যিখিনি মানুহ আছে, পাহাৰত যিখিনি মানুহ আছে, আজি তেওঁলোকৰ ভূমিপট্টা নাই। আমি BTAD অঞ্চলত দেখা পাইছো যে বহুত মানুহৰ আজি ভূমিপট্টা নাই। এইখন চৰকাৰ দুখীয়া মানুহৰ ঘৰ JCB লগাই ভাঙিছে, দুখীয়া মানুহক উচ্ছেদ কৰিছে, কিন্তু ধনী মানুহক উচ্ছেদ কৰা সাহস নাই। সেইকাৰণে আমালোকক বুজিব লাগিব যে কংগ্ৰেছ হ'ল দুখীয়া মানুহৰ চৰকাৰ আৰু BJP হ'ল ধনী মানুহৰ চৰকাৰ। আৰু সেইকাৰণে আমাৰ চৰকাৰ যেতিয়া আহিব, ভূমিপট্টাৰ ওপৰত আমাৰ জোৰ দিব লাগিব। যিসকলে আজি থাওৰাত, মাজুলীত, গুৱাহাটীত যিসকলে ভূমিপট্টা পোৱা নাই, তেওঁলোকৰ ভূমিপট্টা প্ৰদান কৰা আমাৰ এটা নীতি নিয়ম আমাৰ হাতত ল'ব লাগিবই। আজি মাজুলী এটা বৈষ্ণৱ পীঠ, মাজুলী এটা আমাৰ ৱৰ্ল্ড হেৰিটেজৰ, ইয়াত আমাৰ আমি দাবী বিভিন্ন সময়ৰ পৰা জনাই আছো, কিন্তু ৱৰ্ল্ড হেৰিটেজৰ ক্ষেত্ৰত বা বৈষ্ণৱ পীঠ হিচাপে যিদৰে মাজুলী জিলিকি উঠিব লাগে, আমি সেই পৰিৱেশটো দেখা পোৱা নাই। আমি সকলোৱে মিলি আমাৰ আদৰ্শ মাজুলী সংস্থাপন কৰিবলৈ হলে, সৃষ্টি কৰিবলৈ হলে আমাৰ নিজৰ হাতটো শক্তিশালী কৰিব লাগিব আৰু আলাপতাৰ দিনত আমি BJP ইয়াৰ পৰা বিদায় দিব লাগিব। BJP দলৰ কাম নাই, তেওঁলোকে মাত্ৰ আমাৰ ভাই ককাইকৰ মাজত সংঘাত সৃষ্টি কৰে, হিন্দু মুছলিমৰ মাজত, হিন্দু আৰু খ্ৰীষ্টানৰ মাজত, উজনি নামনিৰ নামত, জনগোষ্ঠী SC নন SC মাজত তেওঁলোকৰ কাম হৈছে সংঘাত লগোৱা। আমি অসমৰ ভিতৰত সংঘাত হবলৈ নিদিওঁ, আমি অসমৰ ভিতৰত সদায় শান্তি সম্প্ৰীতিৰে আমি থাকিবলৈ বিচাৰো। আজি শ্ৰদ্ধেয় ৰাইজ, আজি BJP দলৰ ইমান দূৰ অৱস্থা, তেওঁলোকে গম পাই গৈছে যে যোৰহাট লোকসভা সমষ্টি হাৰিবলৈ গৈ আছে, আৰু সেইকাৰণে একো উপায় নাপায় এতিয়া ব্যক্তিগতভাৱে মোক আক্ৰমণ কৰিবলৈ বিচাৰিছে, ব্যক্তিগতভাৱে মোৰ পৰিয়ালটোক আক্ৰমণ কৰিবলৈ বিচাৰিছে, ব্যক্তিগতভাৱে মোৰ খুৰাজনক আক্ৰমণ কৰিবলৈ বিচাৰিছে। মই তেওঁলোকৰ প্ৰত্যেক ৰাজনৈতিক আক্ৰমণ নিজৰ কামৰে মই উত্তৰ দেখাম। তেওঁলোকৰ পৰা আমাৰ একো ভয় খাব নালাগে। তেওঁলোকে যদি আমাৰ ভাবিছে যে কংগ্ৰেছ দলৰ এজন দুজন ব্যক্তি ললে আমাক দুৰ্বল কৰিব, অকলে গলে মই শেষত গৈ অকলে মই BJPৰ লগত RSS লগত যুঁজিবলৈ মই প্ৰস্তুত আছো। আৰু এই মনোভাৱ সকলোৰ ভিতৰত আছে। আমি সকলোৱে এটা সাহসী দলৰ সদস্য। যি সময়ত আমাৰ দলৰ ভিতৰত আলফা চালফা ভয় আছিলে, সেই সময়তো আমি দল কৰিছো। আমি নিষ্ঠাবান কংগ্ৰেছ কৰ্মী, আমি কোনো BJP RSS বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি ভয় নাখাওঁ। আজি মই আইসকলক আহ্বান জনাইছো যে আইসকল এই কথা নামানিব যে BJP চৰকাৰে আঁচনি দিছে, কংগ্ৰেছ আহিলে আঁচনি নাপাম বা BJPয়ে আঁচনি কৰ্তন কৰি দিব। কংগ্ৰেছ BJPতকৈ বেছি আঁচনি দিব। আপোনালোকে যিমান পাইছে তাতকৈ আৰু বেছি পাব। আজি তাৰিখত যাৰ আধাৰ কাৰ্ড নাই, তেওঁলোকে ৰাচন পোৱা নাই, আমি সকলোৱে যে ৰাচন পাব, আমি তাৰ আমি ব্যৱস্থা কৰিম। মনত পেলাওক, যেতিয়াবা কংগ্ৰেছৰ চৰকাৰ আছিলে, আমাৰ মহিলাসকলৰ কাৰণে কিমান আঁচনি আছিলে। আমাৰ মামনি আঁচনি আছিলে, মাজনী আঁচনি আছিলে, বাইদেউ আঁচনি আছিলে, নবৌ আঁচনি আছিলে, আইদেউ আঁচনি আছিলে। শিপিনীসকলে তেওঁলোকে এটা বিনামূলীয়া তাঁতশাল পাইছিল, বিনামূলীয়া সূতা পাইছিল। আপোনালোকে নিজৰ ঘৰৰ ভিতৰতে গামোচা বৈ তাৰ এটা উপযুক্ত মূল্য পাইছিল। এনেকুৱা এটা পৰিৱেশ পুনৰবাৰ যেতিয়া কংগ্ৰেছ আহিব, আমি এনেকুৱা এটা পৰিৱেশ অসমৰ আইসকলৰ কাৰণে আমি সৃষ্টি কৰিম। আজি অসমীয়া গামোচা মূল্য নাপায়, বাহিৰৰ পৰা গামোচা কম দামত আহি আমাৰ অসমৰ থলুৱা শিপিনীসকলে উপযুক্ত মূল্য পোৱা নাই। তাঁতশাল এতিয়া পুৰণা হৈ গ'ল। জাকাত মেচিনৰ কাৰণে যি সুবিধা পাব লাগে, সেই জাকাত মেচিনৰ আজি তাৰিখত তেওঁলোকে সুবিধা পোৱা নাই। এই ধৰণৰ কথাবোৰ পাতিবলৈ আজি মই ৰাজনীতিত নামিছো।
মই ৰাজনীতিত নিজৰ নামত বাগান ল'বলৈ অহা নাই, মই ৰাজনীতিত নিজৰ নামত কোম্পানী খুলিবলৈ অহা নাই, মই ৰাজনীতিত নিজৰ নামত নিজি স্কুল খুলিবলৈ অহা নাই, মই ৰাজনীতিত অসমক আগুৱাই লৈ যাবলৈ আহিছো, অসমত উন্নয়নৰ পথত আগুৱাই লৈ যাবলৈ বিচাৰিছো। যি ৰাজনীতি মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণদেৱে কৰিলে, সেই ৰাস্তাত মই আগবাঢ়ি আমাৰ অসমৰ ভিতৰত কংগ্ৰেছ চৰকাৰ পুনৰবাৰ গঠন কৰিবলৈ আহিছো। মই আৰু বিশেষ দেৱালয় ক'বলৈ বিচৰা নাই। অনাগত 30 দিন এদিনো আমি জিৰণি ল'ব নোৱাৰো। যি যুঁজ আজি আমি দেখাইছো, এই যুঁজ ধৰি ৰাখিব লাগিব। আৰু আজি এই সুন্দৰ বাইক ৰেলী আয়োজন কৰাৰ বাবে মই NSY যুৱ কংগ্ৰেছ, মণ্ডল যুৱ কংগ্ৰেছ প্ৰত্যেকজনক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছো। আজি এখন সভাত যে হাজাৰ হাজাৰ আইসকল যে ইয়াত উপস্থিত আছে, মহিলা কংগ্ৰেছক, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছক, বুথ কংগ্ৰেছক মই বিশেষভাৱে মই শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছো। একেৰাহে যদি আমি কাম কৰি যাম, আপোনালোকে দেখা পাব যে এইবাৰ লোকসভা নিৰ্বাচনত মাজুলীৰ পৰা আমি কংগ্ৰেছ দলটোক লিড দিম। পঞ্চায়ত নিৰ্বাচন ভাল হ'ব। আজিৰ পৰা 2 বছৰ পিছত এই বিধানসভা নিৰ্বাচন আমি জিকিবলৈ গৈ আছো যদি আমি এনেদৰে আমি কাম কৰি যাম। সত্য ৰাইজ, মই আৰু বিশেষ দেৱালয় ক'বলৈ বিচৰা নাই। আজিৰ পৰা আকৌ মোক গুৱাহাটী যাবলৈ আছে, কিন্তু এই যোৱা 2 দিন যে আপোনালোকৰ মাজত থাকিলো, মই বিভিন্ন সমষ্টি ইতিমধ্যে গৈছো। সব সমষ্টিত এদিন এদিনকে মই সময় দিলো, কিন্তু মাজুলীৰ লগত মোৰো এটা বিশেষ সম্পৰ্ক, আৰু সেইকাৰণে মাজুলীৰ ভিতৰত মই 2 দিন আপোনালোকৰ মাজত থাকিলো। যোৱাকালি ৰাতি কোনো ৰিজৰ্টত নহয়, যোৱাকালি ৰাতি এজন কৰ্মী ঘৰত মই থাকি আমাৰ কৰ্মীসকলে যে কষ্ট কৰিছে, সেই কষ্ট বিনিময়ত মই শ্ৰদ্ধা জ্ঞাপন কৰিছো। আকৌ আপোনালোকক মই আহি লগ পাম, আৰু যেতিয়া ভৱিষ্যতো আপোনালোকে চিন্তা কৰিব নালাগে, যেতিয়া আমি কংগ্ৰেছ দলটোক জয়যুক্ত কৰিম, জয়যুক্ত হোৱাৰ পিছতো মই আকৌ আপোনালোকৰ মাজত আহি আমি দলটো আৰু শক্তিশালী কৰিম আৰু বিভিন্ন কামবোৰ আমি কৰিবলৈ আৰম্ভ কৰিম। আজি তাৰিখত এইখিনিয়ে কথা আপোনালোকৰ মাজত কৰিলো, আৰু ইমান সুন্দৰভাৱে সভা আয়োজন কৰাৰ বাবে চবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আজি তাৰিখত ইয়াতে নিজৰ সমূহ দুআষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। ধুনীয়াকে মূৰটো মালিচ কৰি দিলে, এতিয়া বহি দিছো অকণমান। আৰু এতিয়া আপোনালোকৰ পৰা মই বিদায় ল'বলৈ ওলাইছো, আৰু কাইলৈ আহি আছো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এঠাইৰ পৰা। গতিকে আজিলৈ বাই বাই, শুভৰাত্ৰি।